নমস্কাৰ, আমি WH কুৱেশ্যনৰ পাৰ্ট 7 খণ্ড আজি 7 খণ্ডত আলোচনা কৰিবলৈ ওলাইছো হাউ। সাধাৰণতে হাউটো যদিও WH আৰম্ভ নহয়, তথাপিও হাউটো আমাৰ WH কুৱেশ্যনত অন্তৰ্ভুক্ত কৰা হৈছে। হাউক অসমীয়াত কেনেকৈ অৰ্থ বুজায়? সাধাৰণতে কেনেকৈ বুলি প্ৰশ্ন কৰিবলৈ আমাৰ ইংৰাজীত হাউ শব্দটো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে বা যেনে as for example, how did you manage the program? নতুবা how are they preparing for examination? এনেদৰে হাউ কেনেকৈ প্ৰগ্ৰামটো মেনেজ কৰিছিল বা কেনেকৈ প্ৰিপাৰেশ্যন চলি আছে, ঠিক এনেধৰণৰ প্ৰশ্ন কৰিবলৈ আমাৰ মানে হাউ শব্দটো সাধাৰণতে ব্যৱহাৰ কৰা হয়। বা এনেধৰণৰ হাউ কেন এ ক্ৰিকেটাৰ কেচ দ্য উইকেট, নাইবা হাউ ইজ কম্পিউটাৰ মেড অফ, ঠিক এনেধৰণৰ প্ৰশ্ন কৰিবলৈ আমাৰ হাউ শব্দটো আমাৰ ব্যৱহাৰ কৰা হয়। তাৰোপৰি হাউ শব্দটোৰ লগত যদি এডজেক্টিভ বা এডভাৰ্ব যোগ কৰা হয় বা লগ কৰা হয়, তাৰ অৰ্থ কিন্তু কিমান হয়। যদিও হাউ মানে কেনেকৈ হয়, হাউৰ পাছত যদি আমি এডজেক্টিভ বা এডভাৰ্ব আমি যোগ কৰোঁ, কিমান হয়। যেনে হাউ অল্ড ইউ আৰ, হাউ অল্ড ইউ আৰ বা হি ইজ হি, বা এনেধৰণৰ হাউ ৱাইড ইজ দ্য কাৰ্টেনখন কিমান বহল, ঠিক এনেধৰণৰ প্ৰশ্ন কৰিবলৈ এনেকে হাউৰ পাছত এনেকুৱাকৈ এডজেক্টিভ লগ হলে কিমান হয়, নাইবা এডভাৰ্ব লগ হলেও আমাৰ এনেধৰণৰ প্ৰশ্ন হয়। হাউ ফাষ্ট কেন চি ৰান, এনেধৰণৰ এডভাৰ্ব লগ হলে বা এনেধৰণে এডজেক্টিভ যদি লগ কৰা হয় বা যোগ কৰা হয় হাউৰ পাছত, তেতিয়াহলে অৰ্থটো কিমান বুজায়, অসমীয়াত কিমান বুজায়। তাৰোপৰি হাউ শব্দটো আমাৰ স্বাস্থ্য কেনে আছে সুধিবলৈ আমাৰ হাউ শব্দটো ব্যৱহাৰ কৰা হয়। যেনে এনেধৰণৰ হাউ আৰ ইউ, তুমি কেনে আছা, ঠিক আমাৰ এনেধৰণৰ স্বাস্থ্য কেনে আছে বা এনেধৰণৰ প্ৰশ্ন কৰিবলৈ আমাৰ মানে হাউ শব্দটো ব্যৱহাৰ কৰা হয়। নাইবা আমাৰ অচিনাকি মানুহৰ লগত যদি আমি পৰিচয় হওঁ বা চিনাকি হওঁ, তেতিয়া হলেও আমাৰ হাউ শব্দটো আমাৰ ইউজ কৰা হয়। ঠিক এনেধৰণে হাউ ডু ইউ ডু, ঠিক এনেধৰণে অচিনাকি মানুহৰ লগত যদি আমি পৰিচয় হওঁ বা চিনাকি হওঁ, ঠিক এনেধৰণে আমি প্ৰশ্ন কৰিব পাৰোঁ। বা হাউ ডু ইউ ফাইন জব, ঠিক এনেধৰণৰ প্ৰশ্ন কৰিবলৈ হাউ ডু ইউ ফাইণ্ড জব, এনেধৰণৰ প্ৰশ্ন কৰিবলৈ আমাৰ এই হাউ WH কুৱেশ্যনৰ এই হাউ শব্দটো ইউজ কৰা হয়। গতিকে হাউ আমাৰ বিভিন্ন অৰ্থত এনেধৰণে ইউজ কৰা হয়।
সাধাৰণতে কেনেকৈ, যদি হাওৰ পাছত এডজেক্টিভ বা এডভাৰ্ব হৈ কিমান, আৰু মানে আমাৰ স্বাস্থ্য ভালে থাকিবলৈ বা সুধিবলৈ বা কাৰোবাৰ লগত চিনাকি হ'বলৈ আমি হাও শব্দটো ব্যৱহাৰ কৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ভিডিঅ'টো লাইকৰ লগতে কমেণ্টছ দিব বুলি আশা কৰিলোঁ, লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আজি আমি WH কুৱেশ্যনত পাৰ্ট 7ত হাও শব্দটোৰ বিষয়ে আলোচনা কৰিলোঁ। হাও যদিও WH শব্দটোৰে আৰম্ভ নহয়, তথাপিও হাওটো আমাৰ WH কুৱেশ্যনত অন্তৰ্ভুক্ত কৰা হয়। হাও সাধাৰণতে কেনেকৈ অৰ্থ বুজাবলৈ হাও ব্যৱহাৰ কৰা হয়, যদিও ইয়াক কিমান বা কেনে আছে এনেধৰণৰ প্ৰশ্ন সুধিবলৈ আমাৰ ইংৰাজীত এই হাও শব্দটো আমাৰ ইউজ কৰা হয়। নমস্কাৰ, আজিলৈ ইমানে।